এটা কথা ক'ব নোৱাৰিলে। গতিকে এইবাৰো তেওঁলোকে আহিব, আপোনালোকে তেওঁলোকক এটা প্ৰশ্ন কৰিব যে বিগত 1 বছৰত আমাক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰিছে নে নাই, সেই কথাবোৰ তেওঁলোকক প্ৰশ্ন কৰিব। এই প্ৰশ্নবিলাক কৰিলে তেওঁলোকে চাব যে আপোনালোকৰ ওচৰত ভোট ভিক্ষা নকৰে, তেওঁলোকে পলাই গুচি যাব। এতিয়া মূল কথালৈ, ছাত্ৰ ৰাজনীতিৰ পৰাই অসমৰ ৰাজনীতি নিৰ্বাচন কৰা হয়। আপোনালোকে জানে অসমৰ ৰাজনীতিৰ যিকেইটা ৰাজনৈতিক দলৰ নেতা আছে, প্ৰত্যেকজন ৰাজনৈতিক নেতাই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিল। ছাত্ৰ অৱস্থাত ৰাজনীতি কৰি তাৰ পিছতহে তেওঁলোকে প্ৰতিনিধি হৈছিল। এতিয়া আপোনালোকে ছাত্ৰ অৱস্থাত যদি ভাল নেতা নিৰ্বাচন কৰিব নোৱাৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনালোকে ভাল বিধায়ক বা ভাল আপোনালোকে নেতা নাপাব। গতিকে আপোনালোকে নেতা নিৰ্বাচন কৰাৰ সময়ত আপোনালোকে সঠিক চিন্তা চৰ্চা কৰি আপোনালোকে নিৰ্বাচন কৰিব। আপোনালোকে বিগত দিনবোৰত লক্ষ্য কৰিছে নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যথেষ্ট সুশিক্ষিত আৰু যথেষ্ট জ্ঞানী গুণী ব্যক্তি। তেখেতসকলে জানে কেতিয়া কি কৰিব লাগে। অসমৰ বৰ্তমান প্ৰেক্ষাপটত অসমৰ যি ৰাজনীতি চলি আছে, প্ৰত্যেকটো ৰাজনৈতিক দলেই প্ৰত্যেকটো ব্যক্তিয়ে কিন্তু আমাৰ এই মাইনৰিটি অঞ্চলৰ মানুহক শোষণ কৰিব বিচাৰে। আমাৰ মাইনৰিটি মানুহক অন্যায় অত্যাচাৰ কৰিলে তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰে, বিভিন্ন ঠাইত উচ্ছেদ কৰি আছে, বিভিন্ন ঠাইত নিৰ্যাতন কৰি আছে, বিভিন্ন প্ৰকাৰে বিভিন্ন সময়ত প্ৰতিটো ৰাজনৈতিক দলে আমাক অন্যায় অত্যাচাৰ কৰে। কংগ্ৰেছেও আমাক অন্যায় অত্যাচাৰ কৰিছিল, বৰ্তমান বিজেপি চৰকাৰে অন্যায় অত্যাচাৰ কৰি আছে। গতিকে আমাৰ পক্ষত কথা কোৱাৰ কাৰণে বেলেগ দল কিন্তু নাহে। আজি কংগ্ৰেছ দল কওক, অসমত বিভিন্ন ঠাইত উচ্ছেদ চলি আছে, তেওঁলোকৰ সাংসদ বিধায়ক তেওঁলোকে কিন্তু এটা কথা প্ৰতিবাদ কৰা নাই। তেওঁলোকে বিচাৰিছে যে আমাৰ মাইনৰিটি মানুহক অন্যায় অত্যাচাৰ কৰক, তেওঁলোকে মনে মনে তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰিব। বিজেপি চৰকাৰে যিবোৰ কাম বৰ্তমান কৰি আছে সেই কামবোৰ কংগ্ৰেছ চৰকাৰে অনুমোদন দি গৈছিল। 2012 চনত উচ্ছেদ কৰাৰ কাৰণে কংগ্ৰেছ চৰকাৰে আইন পাছ কৰি গৈছিল আৰু সেই আইনৰ অধীনত বৰ্তমান বিজেপি চৰকাৰে আমাক উচ্ছেদ কৰি আছে। গতিকে এই কথাবোৰ আমি চিন্তা চৰ্চা কৰিব লাগিব। এতিয়া যদি আমি এনএছআইক ভোট দিওঁ, কংগ্ৰেছক ভোট দিয়া হ'ব। মই নাভাবোঁ আজিৰ ডেটত অসমত মাইনৰিটি মানুহৰ ওপৰত যিমান অন্যায় অত্যাচাৰ কৰা হৈ আছে, এআইইউডিএফ দলৰ বাহিৰে কোনো ৰাজনৈতিক দলে কিন্তু প্ৰতিবাদ কৰা নাই। প্ৰতিবাদ যদি কৰিছে আমাৰ দলৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম কৰিছে, প্ৰতিবাদ যদি কৰিছে আমাৰ দলৰ বিধায়ক আশৰাফুল হুছেইন কৰিছে। আমাৰ দলৰ বিধায়কসকলে বিধানসভাৰ ভিতৰত বাহিৰত প্ৰতিবাদ কৰে, কিন্তু কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকে কিন্তু বিধানসভাতো প্ৰতিবাদ নকৰে, পাৰ্লিয়ামেণ্টতো প্ৰতিবাদ নকৰে, এনেকৈ কোনো এটা ৰাজনৈতিক মঞ্চতে তেওঁলোকে প্ৰতিবাদ নকৰে। কাৰণ তেওঁলোকে আমাৰ এই পিছপৰা মানুহৰ সমস্যা সমাধান তেওঁলোকে নিবিচাৰে। গতিকে ভোট দিয়াৰ সময়ত এই কথাবোৰ কিন্তু আপোনালোকে শিক্ষিত ছাত্ৰ ছাত্ৰী আপোনালোকে এই কথাবোৰ চিন্তা চৰ্চা কৰিব লাগিব। গতিকে মই আকৌ আপোনালোকক অনুৰোধ জনাম, যেহেতু পিছফালে মোৰ চাউণ্ডটো ইমান গৈ পোৱা নাই, যাৰ কাৰণে মই ভাষণ দীঘলীয়া নকৰোঁ। মই আপোনালোকক আকৌ অনুৰোধ জনাইছোঁ, ভোট দিয়াৰ সময়ত ইউডিএফৰ এটা প্ৰাৰ্থীক ভোট দিয়ে আপোনালোকে নিৰ্বাচিত কৰি আপোনালোকে দেখুৱাই দিব যে অসমত কংগ্ৰেছৰ সেই মুনাফিকি ৰাজ নচলিব। বৰ্তমান অসমত মাইনৰিটি মানুহৰ পক্ষত কথা কোৱা ইউডিএফৰ পক্ষত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে। এই কথাটো আপোনালোকে আগন্তুক নিৰ্বাচনত ভোট দি আপোনালোকে প্ৰমাণ কৰি দিব লাগিব। গতিকে মই আপোনালোকক অনুৰোধ জনাম, আমাৰ ইউডিএফৰ যিসকল প্ৰাৰ্থী আছে 5জন প্ৰাৰ্থী কণ্টেষ্ট হ'ব। জিএছ আছে, প্ৰেচিডেণ্ট আছে, মেজৰ গেমছ আছে আৰু যিকেইটা প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলক আপোনালোকে মূল্যৱান ভোট দি জয়যুক্ত কৰিব বুলি আশা কৰি মই মোৰ শুভ বক্তব্য সভার উদ্দেশ্য ইতিমধ্যে আমার ইয়াতে ব্যাখ্যা করা হয়েছে। আর আপনালোকে আজির এখন সভার উদ্দেশ্যের লগতে আপনালোকে মহাবিদ্যালয়ের সাধারণ নির্বাচনের যেটো পরম্পরা আগতে চলি আহিছে এতিয়াও চলিছে আৰু অহা দিনত হ'ব। ইয়াতে আমাৰ যিখিনি প্ৰাৰ্থী আছিল প্ৰাৰ্থীখিনি নিজৰ নিজৰ পৰিচয় পৰ্ব দাঙি ধৰিছে। আৰু যদি আপোনালোকে ভাবে যে এজন প্ৰাৰ্থীক ভোট দিম আন্দোলন নিদি, এটা ভোটৰ কি মূল্য, আপোনালোকে গণতন্ত্ৰত যেতিয়া যাব, যেতিয়া আপোনালোকে উন্নত নিৰ্বাচনত এটা ভোটদান কৰিব, আপোনালোকৰ পচন্দৰ প্ৰাৰ্থীজন আপোনাৰ কাৰণে কিমান উন্নত কৰিব, তেখেতে কি কি আপোনাৰ প্ৰতিশ্ৰুতি পূৰা কৰিব, তেতিয়া এটা ভোটৰ মূল্যটা আপোনালোকে বুজি পাব। ছাত্ৰ ৰাজনীতি এটা একটা প্লেটফর্ম, এটা একটা স্টেজ, এইটো স্টেজের পৰাই আপনার আরম্ভ হয়। যিজনে আপনার প্রডিউস করব ইয়ার পরে গুছি যাব, কিছু ইয়ার পরে প্রফেসর হব, কিছু শিক্ষক হব, কিছুমান বিভিন্ন ধরনের চাকরি হয়ে যাব। এটা কথা হচ্ছে আপনার মাজৰ পৰা 5জন আহিছে,
আপোনালোকৰ মাজৰ পৰা এজনী আহিছে, এতিয়া আপোনাৰ ছাত্ৰ পৰিষদত কোনো বদনাম হ'ব নালাগে। আপোনালোকৰ মাজতে আহিব, আপোনালোকৰ লগতে থাকিব, বহিব। এতিয়া এজ এ ষ্টুডেণ্ট হিচাপে সকলোৱে ভাল, কোনেও বেয়া নহয়। তো তাৰ মাজত আপোনালোকে পাৰফেক্ট লিডাৰটো আপোনালোকে চইচ কৰিব। যিজন সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী আছে, মই ভাবোঁ বিগত 5 বছৰত যিমান সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী ইয়াৰ পৰা হৈ গৈছে, সকলোতকৈ আমাৰ এইটো প্ৰাৰ্থী বেটাৰ প্ৰাৰ্থী, ভাল প্ৰাৰ্থী। এজন প্ৰাৰ্থী আমি বহুত বিবেচনা কৰি দিছোঁ ইয়াক। আৰু কলেজৰ ভিতৰত বাহিৰত যিটো শৈক্ষিক পৰিৱেশ বুলি যিটো কথা আহিছে, শৈক্ষিক পৰিৱেশ ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ মাজত আপোনালোকে কিমান নিজকে আপোনালোকে পৰিৱৰ্তন কৰিব পাৰিছে, এইখন মহাবিদ্যালয়ৰ নীতি নিয়ম কিমানটা মানিব পাৰিছে। আপোনালোকৰ মহাবিদ্যালয়ৰ কোনো ধৰণৰ উন্নত আপোনাৰ এটা সাধাৰণ সম্পাদক কৰিব নোৱাৰে, এইটো সকলোৱে জানে। এইটো ডেভেলপমেণ্টৰ কথা কৈছে আপোনাৰ কলেজ কৰ্তৃপক্ষ, শিক্ষা বিভাগ, অসম চৰকাৰ আৰু আপোনাৰ UGC বুলি কয়, এইটো বিভাগৰ পৰা আপোনালোকে ডেভেলপমেণ্টটো পাব। কিন্তু ছাত্ৰ ছাত্ৰীৰ সৰু সৰু সমস্যাবিলাক আছে, ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ পৰা আৰম্ভ কৰি আপোনাৰ ক্লাছৰুমলৈকে যিখিনি সমস্যা থাকে, এই সমস্যাখিনি এটা সাধাৰণ সম্পাদকে মুকলি কৰে। আপোনালোকে যোৱা বছৰৰ যিটো সাধাৰণ সম্পাদক যিটো ৰানিং বৰ্তমান চলি আছে, এইজন ল'ৰাৰ কথা যদি আপোনালোকে আহে, আমি বাহিৰৰ পৰাই চাইছোঁ। এখন মহাবিদ্যালয় বিভিন্ন ধৰণৰ হুলস্থুল পৰিৱেশ এটা সৃষ্টি কৰিছিল। কেইবাটাও আন্দোলন হৈছে বাহিৰে বাহিৰে, কেইবাটাও ধৰ্মঘট হৈছে কলেজৰ ভিতৰত, কেইবাবাৰো কলেজ পুলিচ আহিব লগা হৈছে। এটা সাধাৰণ সম্পাদক এইখিনি কৰে নে নালাগে? এইখন মহাবিদ্যালয়তে আজিৰ পৰা 14 বছৰ আগতে মই সাধাৰণ সম্পাদক আছিলোঁ। আজিৰ পৰা 14 বছৰ আগতে 2011 মই ইয়াতে সাধাৰণ সম্পাদক। কথা হৈছে এটা সাধাৰণ সম্পাদকৰ যিটো দায়িত্বটো বুজিব পাৰিলে ইয়াৰ ভিতৰৰ পৰা আপোনালোকে এটা মানুহ হ'ব পাৰিব, ভাল এটা লিডাৰ হ'ব পাৰিব। আৰু আপোনালোকৰ যিটো সাধাৰণ সম্পাদক ইয়াৰ ডাইৰেক্ট কানেকশ্যন থাকিবলৈ এটা প্ৰিন্সিপালৰ লগত। ইয়াৰ সমাধান চাকৰি বিচাৰ কৰিব নোৱাৰে, ইয়াৰ সমাধান আপোনাৰ কোনো মিনিষ্টাৰে কৰিব নোৱাৰে। এইখন কলেজৰ সমাধান ছাত্ৰ ছাত্ৰীৰ প্ৰিন্সিপালে কৰিব লাগে। আৰু এইজন ল'ৰাৰ লগত প্ৰিন্সিপালৰ লগত যিটো বণ্ডিং আছিলে, এই বণ্ডিংটো ইমান ভাল নাছিলে। এইটো আমি সকলোৱে জানো। বিভিন্ন ধৰণৰ অপমান, বিভিন্ন ধৰণৰ হুলস্থুলীয়া পৰিৱেশ, বিভিন্ন ধৰণৰ গালি গালাজ আজিৰ দিনত কৰি আছে। এটা ছাত্ৰ আৰু শিক্ষকৰ লগত এইটো সম্পৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয়, এইটো আমি একচেপ্ট নকৰোঁ। আৰু আমাৰ যিটো সাধাৰণ সম্পাদক প্ৰাৰ্থী আছে, প্ৰাৰ্থীজন ভাল, আমি ইয়াক গাইড কৰি আপোনালোকৰ বহুমূল্য ভোটটো অহা 20 তাৰিখত সাব্যস্ত কৰি এটা ভাল এটা সাধাৰণ সম্পাদক পাব বুলি মই আশা ৰাখি আজিৰ বাবে ইয়াতে বন্ধ কৰিম। ধন্যবাদ।